এ আরাসতি লাগিলে গুলমাল সাহেবে হাই রে হাই এ হাসানে পিন্ধিব পাগব রে জামা হাই রে হাই এ হুসেইনে পিন্ধিব লাল সাহেবে হাই ৰে হাই এ বাবাজীৰ দিন দুই এখন সভাত কৈছো আজি আকৌ আপোনালোকৰ লগত মই সেইকেইটা সংবাদ ভাগ বতৰা কৰিম কাৰণ ইয়াৰ যিটো অন্তৰ্লীন মানৱতা এইটোৱে আমাক পুনৰ উজ্জীৱিত কৰিব বিচাৰে আমাৰ মাজত যিটো পুৰাতন ভাতৃত্ববোধ ইয়াক দৃঢ় কৰিব পাৰে আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ এটা অন্যতম হিন্দু ধৰ্মাৱলম্বী মানুহৰ এটা আধ্যাত্মিক ভাৱধাৰাৰ এটা সংঘ আৰু তেখেতসকলে মই নিজেই বাৰু সেইটো সংঘৰ অনুগামী নহয় তেখেতসকলে প্ৰত্যেক বছৰে ফেব্ৰুৱাৰী মাহত তেখেতসকলৰ বাৰ্ষিক অধিৱেশনখন খুব ধুমধামেৰে পালন কৰি আহে ঠিক তেনেকৈ ৭৮ সংখ্যক যিখন অধিৱেশন আছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ৭৮ সংখ্যক ৰাজ্যিক অধিৱেশনখন অনুষ্ঠিত হৈছিলে শিমলুগুৰিৰ দৰিকা পথাৰত মোৰ জন্মভূমিৰ একদম কাষত এই অধিৱেশনখন স্মৰণীয় কৰিবৰ কাৰণে তাত অকল কেৱল হিন্দু ধৰ্মাৱলম্বী মানুহৰ সহযোগিতা নাছিলে মই আজিও সেই দৃশ্যটো মনত পৰিলে আৱেগিক হৈ যাওঁ শিমলুগুৰিৰ ইছলাম ধৰ্মাৱলম্বী যিসকল লোকক মই সৰুৰে পৰা দেখি আহিছোঁ আৰু বেলেগ শিখ ধৰ্মাৱলম্বীও আছে খ্ৰীষ্টিয়ানো দুই এজন আছে বিশেষকৈ এই মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ মাজত এজন আছিলে মোৰ অতি শ্ৰদ্ধাৰ নজমল হুছেইন বৰদেউতা তেওঁ 5 বক্ত নামাজী আছিলে তেখেতে অধিৱেশন স্থলী মুকলি কৰিবৰ দিনাৰ পৰা নৰা কাটিছেগে শিমলুগুৰি জামাতৰ এটা দল গৈছে তেতেলিগুৰি জামাতৰ দল গৈছে তেওঁলোকে ফিল্ডখন চাফা কৰিছে নৰা কাটিছে তাৰপিছত অধিৱেশনৰ গোটেই কেইদিন তেখেতসকলে স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়াইছে এই দৃশ্যটো মই ভাবোঁ এই দৃশ্যটো আমি বিভিন্ন প্ৰান্তত শ্বেয়াৰ কৰা উচিত কাৰণ ই আমাক উজ্জীৱিত কৰে আমাৰ পুৰাতন সম্প্ৰীতিক ই উজ্জীৱিত কৰে ঠিক সেইদৰে 2018 চনৰ শংকৰদেৱ সংঘৰ অধিৱেশনখন হৈছিলে গোলাঘাট জিলাৰ দেৰগাঁৱত মই সেই অধিৱেশনলৈ যোৱা নাছিলোঁ তাৰ দৃশ্যও দেখা নাছিলোঁ জানেই আপোনালোকে লাখ লাখ ভক্তৰ সমাগম হয় এই লাখ লাখ ভক্তৰ সমাগম হোৱাৰ ফলত এই গোটেই অধিৱেশন স্থলীত ধূলি হৈছেগৈ খুব ধূলি হোৱাৰ কাৰণে ধৰ্মাৱলম্বী মানুহখিনি অলপমান অসুবিধা হৈছে মই বাতৰিত পঢ়িবলৈ পোৱাৰ মতে দেৰগাঁৱৰ এজন বিশিষ্ট ইছলাম ধৰ্মাৱলম্বী ব্যৱসায়ী ঠিকাদাৰে তেখেতৰ টেংকাৰখনে আনি গোটেই পাতটোত পানী স্প্ৰে কৰি দিছে আৰু ধূলিৰ প্ৰদূষণটো নাইকিয়া কৰিছে সেই বাতৰিটোৱে মোৰ অন্তৰত খুব দৃঢ়ভাৱে এটা স্থান দখল কৰি থৈ গ'ল তাৰ ঠিক এবছৰ পাছতে আপোনালোকৰ মনত আছে আমাৰ নাজিৰাৰ সিংহদুৱাৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন ইস্তেমা পাতিছিল নাগালেণ্ডকে আদি কৰি বিভিন্ন ঠাইৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল আহিছিলে ধৰ্মৰ কথা আলোচনা কৰিছিলে আৰু এই যি বিৰাট বিশাল জনসমাগম হৈছিলে সেইসকলক আদৰণি জনাবৰ কাৰণে আমাৰ নাজিৰাৰ আশপাশৰ বিভিন্ন অমুছলমান হিন্দু ধৰ্মাৱলম্বী লোকে তোৰণ দিছিলে গেট দিছিলে আদৰণি জনাইছিলে যে এই কথাবিলাক কিমান মানে আমাৰ হৃদয় উদ্ধেলিত কৰা ধৰণৰ কথা এইবিলাক কথা আমি উত্তৰ পুৰুষক জনাব লাগে তাৰ পাছত আমি যে সমাজ পাতি থাকোঁ আমি যে জামাত পাতি থাকোঁ আমাক সুখৰ দিনত সমাজৰ কোনো প্ৰয়োজন নাই আমি নিজে নিজে কিছুমান কাম কৰিব পাৰোঁ আমাক আপোনালোকে চিন্তা কৰক সমাজৰ কেতিয়া প্ৰয়োজন হ'ব যেতিয়া এজন মানুহৰ ইন্তেকাল হ'ব তেখেতক লাষ্ট ৰাইট পাৰফৰ্ম কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া কৰাৰ সময়ত তেখেতৰ শৱদেহটোক যথোচিত মৰ্যাদা দিয়া